নমস্কাৰ ইস্তান নিউজৰ সমূহ দৰ্শকক মই সমীৰণ বৰঠাকুৰে স্বাগতম জনাইছো 20 জুলাই 2021 তাৰিখে এনকাউন্টাৰ হৈছিল অসম আৰক্ষীৰ দ্বাৰা বাবলু ওৰফে আব্দুল হান্নান নিশা 8 বজাত এনকাউন্টাৰ কৰিছিল বাবলুৰ বিৰুদ্ধে উত্থাপন হৈ আছিল বহু গুৰুত্বৰ অভিযোগ সেই বাবলুৰ কথাকে সেই 20 তাৰিখে যিদিনা এনকাউন্টাৰ হৈছিল সেই 20 তাৰিখে দিনৰ ভাগত অখিল গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল অখিল গগৈয়ে কৈছিল যে সেই বাবলুৱে অসম আৰক্ষীক মেনেজ কৰি ৰাখে অসমৰ বহু জাতীয় সংগঠনক টকা দি মেনেজ কৰি ৰাখে বাবলুৱে আৰু তাৰ পিছতেই ৰহস্যজনকভাৱে নিশা 8 বজাত এনকাউন্টাৰ হৈছিল এনকাউন্টাৰ হোৱাৰ পিছতেই অখিলৰ বিৰুদ্ধে উলুটাকৈ 3 কোটি টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰকৃততে এই টকা অখিল গগৈয়ে খাইছিল নে আন কোনোবাই এতিয়া গভীৰ ৰহস্যৰ আৱৰ্তত এই সমগ্ৰ বিষয়টো বাবলু ওৰফে আব্দুল হান্নানৰ যি এনকাউন্টাৰ প্ৰসংগই এতিয়া নতুন মূৰ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো এনকাউন্টাৰৰ নতুন মূৰ আব্দুল হান্নানৰ এনকাউন্টাৰে ঘনে ঘনে লৈছে নতুন মূৰ অসম আৰক্ষী জাতীয় সংগঠনক টকা দিছিল নেকি হান্নানে এফালে অখিল গগৈয়ে 3 কোটি টকা দাবী কৰাৰ গুৰুত্বৰ অভিযোগ আনফালে অখিল গগৈয়ে এনকাউন্টাৰ হোৱাৰ দিনা আৰক্ষীৰ বিৰুদ্ধে আনিছিল বিস্ফোৰক অভিযোগ অসম আৰক্ষীক টকা দিছিল নেকি প্ৰকৃততে সুপাৰী মাফিয়া বাবলুৰ বিৰুদ্ধে কিয় পূৰ্বতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাছিল অখিল গগৈয়ে 3 কোটি টকা দাবী কৰিছিল নে অসম আৰক্ষীক মেনেজ কৰাৰ চেষ্টা কৰিছিল সেই বাবলুৱে অখিল গগৈৰ মন্তব্যই সৃষ্টি কৰিছে গভীৰ ৰহস্য এটা গুৰুত্বপূৰ্ণ সংবাদ এই মুহূৰ্তৰ সংবাদ শিৰোনাম দখল কৰি থকা সেই গুৰুত্বপূৰ্ণ বাতৰি সন্দৰ্ভত আমি সবিস্তাৰে জনাবলৈ চেষ্টা কৰিছো যিদিনা এই ঘটনা সংঘটিত হৈছিল যিদিনা এনকাউন্টাৰ হৈছিল অৰ্থাৎ 20 তাৰিখে দিনৰ ভাগতেই অখিল গগৈয়ে বহু বিস্ফোৰক অভিযোগ আনিছিল অখিল গগৈয়ে কৈছিল যে সেই বাবলুৰ বিৰুদ্ধে অসম আৰক্ষীয়ে নিশ্চুপ হৈ থাকে অসমৰ বহু জাতীয় সংগঠনে নিশ্চুপ হৈ থাকে কাৰণ বাবলুৱে বৃহৎ পৰিমাণৰ টকা দিয়ে 20 তাৰিখে অখিল গগৈয়ে এনকাউন্টাৰ হোৱাৰ প্ৰাকখনত কি কথা কৈছিল আৰু কিয় এনকাউন্টাৰ হৈছিল এই মন্তব্যৰ দ্বাৰা কিছু আপুনি নিশ্চয়কৈ অনুমান কৰিব পাৰিব আমি অখিল গগৈয়ে কি কৈছিল সেই মন্তব্য আমি এই মুহূৰ্তত শুনাবলৈ যত্ন কৰিছো সেইদিনা আছিল 20 তাৰিখে অৰ্থাৎ এনকাউন্টাৰ হোৱাৰ দিনা সেই মন্তব্য অখিল গগৈৰ মন্তব্য শুনাবলৈ যত্ন কৰিছো ভাল লাগিছে মোৰ জীৱনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায় আছিল দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম মই সুপাৰী সিন্ডিকেটৰ বিৰুদ্ধে আটাইতকৈ বেছিকৈ ধৰা মানুহজন মই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আটাইতকৈ বেছি সুপাৰী সিন্ডিকেট কয়লা সিন্ডিকেট আৰু অন্যান্য সিন্ডিকেট মাছৰ সিন্ডিকেট পানৰ সিন্ডিকেট যিমানবিলাক সিন্ডিকেট আছে যিবিলাকে আমাৰ বস্তুবিলাকৰ দাম বঢ়াইছে আৰু ৰাজহ সংগ্ৰহত অভাৱ সৃষ্টি কৰিছে আৰু যাৰ 2 নম্বৰী টকাৰে পলিটিচিয়ানবিলাক চলে একাংশ পলিটিচিয়ান চলে সেই সিন্ডিকেটৰ বিৰুদ্ধে আটাইতকৈ সৰব যদি আছিলে আৰু আছো সেয়া হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি ৰাইজৰ দল আৰু অখিল গগৈ মই জীৱনত এজন মানুহক একেবাৰে ভিলেন হিচাপে প্ৰতিষ্ঠা কৰিছিলোঁ তেওঁৰ নাম আব্দুল হান্নান ওৰফে বাবলু কালি বাবলুক গ্ৰেপ্তাৰ কৰিলে পৰহি ৰাতি বাবলুক গ্ৰেপ্তাৰ কৰিলে মই তাৰ কাৰণে অসম পুলিচক ধন্যবাদ জনাওঁ কিন্তু অসম পুলিচে যাতে তেওঁক বেল দি নিদিয়ে তেওঁৰ ওপৰত যাতে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰে আৰু তেওঁ যাতে কোনোদিন জেলৰ পৰা ওলাব নোৱাৰে তাৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে আৰু অসমত যাতে কেতিয়াও ম্যানমাৰৰ পৰা অহা অবৈধ আপোনাৰ কি কয় সুপাৰী ইয়াত যাতে আহিব নোৱাৰে আৰু সুপাৰীৰ লগত যাতে ড্ৰাগছ আনিব নোৱাৰে সুপাৰীৰ লগত যাতে অস্ত্ৰ আনিব নোৱাৰে মই আকৌ কৈছোঁ সুপাৰীৰ লগত ড্ৰাগছ আনে ড্ৰাগছ কেতিয়াও বন্ধ কৰাটো সম্ভৱ নহয় যেতিয়ালৈকে আপোনাৰ এই সুপাৰী সিন্ডিকেটটো বন্ধ নহয় তেতিয়ালৈকে অস্ত্ৰৰ সৰবৰাহ বন্ধ নহয় যেতিয়ালৈকে সুপাৰী সিন্ডিকেট বন্ধ নহয় তেতিয়ালৈকে সোণৰ 2 নম্বৰী কাৰবাৰ বন্ধ নহয় যেতিয়ালৈকে সুপাৰী সিন্ডিকেট বন্ধ নহয় সুপাৰী সিন্ডিকেটে পুলিচ আৰ্মি CRPF আপোনাৰ ম্যানমাৰ চৰকাৰ আৰ্মি তাৰপিছত মণিপুৰ চৰকাৰ মিজোৰাম চৰকাৰ অৰুণাচল কি কয় এইটো আপোনাৰ নাগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰৰ পলিটিচিয়ান আৰু মন্ত্ৰী আৰু অফিচাৰক পুলিচ অফিচাৰক
আৰু টেক্স ডিপাৰ্টমেণ্টৰ মানুহক পইচা দি এই 2 নম্বৰী কাৰবাৰ চলাই আছে। গতিকে তেওঁলোকে গাড়ী ৰেইড নকৰে। সেই গাড়ীৰ ভিতৰত ড্ৰাগছ আহেনে, সেই গাড়ীৰ ভিতৰত মৰণাস্ত্ৰ আহে কোনেও নাজানে। গতিকে তো আব্দুল হান্নান 3জন কুখ্যাত চুপাৰী মাফিয়াৰ ভিতৰত এজন বাবলু। তেওঁৰ পৰা সকলোৱে পইচা লয় কাৰণে, আনকি জাতীয় সংগঠনবিলাকেও পইচা লয় কাৰণে তেওঁৰ বিৰুদ্ধে এটাও শব্দ নলয়। বহুত জাতীয় সংগঠনে, মই সকলো জাতীয় সংগঠনৰ নাম কোৱা নাই, একাংশ জাতীয় সংগঠনে পইচা লয় কাৰণে তেওঁৰ বিৰুদ্ধে মাত নামাতে। আব্দুল হান্নান, দীপাংকৰ দেৱ আৰু অঞ্জন পাল, এই 3জন হ'ল মূল চুপাৰী চিণ্ডিকেটৰ মাফিয়া। আৰু তেওঁলোকক বিজেপি চৰকাৰৰ মন্ত্ৰী আৰু বিজেপিৰ বিষয়ববীয়াই নেতাই তেওঁলোকক পৃষ্ঠপোষকতা কৰে। গতিকে এই 3জনকে গ্ৰেপ্তাৰ কৰি কোনোদিন জেলৰ পৰা উলিয়াব নোৱাৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আব্দুল হান্নানক যাতে সোনকালে বেইল নিদিয়ে আৰু পইচা খাই যাতে পুলিচ মেনেজ নহয়, তাৰ কাৰণে মই সকীয়াই দিছোঁ। আৰু এই মুহূৰ্তত আমি সেই মন্তব্য শুনালোঁ। সেই মন্তব্য আছিল 20 তাৰিখে, অৰ্থাৎ যিদিনা নিশাৰ ভাগত এনকাউণ্টাৰ হৈছিল নিশা 8 বজাত বঙাইগাঁৱত। আৰু সেই মন্তব্য আছিল গুৱাহাটীত দিনৰ ভাগত অখিল গগৈৰ। আমি অখিল গগৈৰ মন্তব্য শুনালোঁ। অখিল গগৈৰ বিৰুদ্ধে বহু গুৰুত্বৰ অভিযোগ উত্থাপন হৈ আছে যে 3 কোটি টকা সেই বাবলুৰ পৰা দাবী কৰাৰ গুৰুত্বৰ অভিযোগ। ইতিমধ্যে বাবলুৰ কৰ্মচাৰীসকলে সংবাদমেল পাতি সেই অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছিল। কিন্তু সেই দিনটোত অখিল গগৈয়ে কি অভিযোগ আনিছে সেই অভিযোগ ইতিমধ্যে শুনালোঁ। আৰু সেই অভিযোগত তেখেতে কৈছে যে বাবলুৱে অসম আৰক্ষীক টকা দিয়ে আৰু লগতে জাতীয় সংগঠনক টকা দি মেনেজ কৰি ৰাখে, এই মন্তব্য কৰিছিল অখিল গগৈয়ে। আৰু এনে যি চুপাৰী চিণ্ডিকেট আছে, সেই চুপাৰী চিণ্ডিকেটৰ যিসকল মাফিয়া, সেই মাফিয়াসকলে এনেধৰণে মেনেজ কৰি ৰাখে বাবে নিশ্চুপ হৈ আছে বহু জাতীয় সংগঠন। কিন্তু কোন সঁচা কোন মিছা সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব। কিন্তু অখিল গগৈৰ এই মন্তব্যই বহু কথা ইংগিত বহন কৰা পৰিলক্ষিত হৈছে। আৰু উক্ত দিনাই নিশা এনকাউণ্টাৰ হৈছিল বঙাইগাঁৱত সেই বাবলু ওৰফে আব্দুল হান্নান। আৰু এই মুহূৰ্তত আমি সেই খবৰ জনাই আছোঁ, যিহেতু এই সমগ্ৰ এনকাউণ্টাৰ প্ৰসংগই এতিয়া ৰাজ্য জোকাৰি যোৱা পৰিলক্ষিত হৈছে। বিভিন্ন মহলত এতিয়া প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছিল। সমান্তৰালভাৱে অখিল গগৈৰ বিৰুদ্ধে বহু গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। 3 কোটি টকা এটা মোটা অংকৰ ধন আৰু 3 কোটি টকা দাবী কৰা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এই সমগ্ৰ বিষয়টো এতিয়া কোনফালে গতি কৰিছে সেয়া পৰৱৰ্তী সময়ত জ্ঞাত হ'ব। কিন্তু উক্ত দিনাই অৰ্থাৎ এনকাউণ্টাৰ হোৱা দিনাই আৰক্ষীৰ বিৰুদ্ধে এক গুৰুত্বৰ অভিযোগ আনিছিল সংবাদ মাধ্যমৰ সন্মুখত। আমি পুনৰবাৰ অখিল গগৈৰ সেই বিশেষ মন্তব্য শুনাবলৈ যত্ন কৰিছোঁ। ভাল লাগিছে। মোৰ জীৱনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায় আছিলে দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম। মই চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে আটাইতকৈ বেছিকৈ ধৰা মানুহজন মই। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আটাইতকৈ বেছি চুপাৰী চিণ্ডিকেট, কয়লা চিণ্ডিকেট আৰু অন্যান্য চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, পাণৰ চিণ্ডিকেট, যিমানবিলাক চিণ্ডিকেট আছে যিবিলাকে আমাৰ বস্তুবিলাকৰ দাম বঢ়াইছে আৰু ৰাজহ সংগ্ৰহত অভাৱ সৃষ্টি কৰিছে, আৰু যাৰ 2 নম্বৰী টকাৰে পলিটিচিয়ানবিলাক চলে, একাংশ পলিটিচিয়ান চলে, সেই চিণ্ডিকেটৰ বিৰুদ্ধে আটাইতকৈ সৰব যদি আছিলে আৰু আছোঁ, সেয়া হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল আৰু অখিল গগৈ। মই জীৱনত এজন মানুহক একেবাৰে ভিলেন হিচাপে প্ৰতিষ্ঠা কৰিছিলোঁ। তেওঁৰ নাম আব্দুল হান্নান ওৰফে বাবলু। কালি বাবলুক গ্ৰেপ্তাৰ কৰিলে, পৰহি ৰাতি বাবলুক গ্ৰেপ্তাৰ কৰিলে। মই তাৰ কাৰণে অসম পুলিচক ধন্যবাদ জনাওঁ। কিন্তু অসম পুলিচে যাতে তেওঁক বেইল দি নিদিয়ে, তেওঁৰ ওপৰত যাতে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰে আৰু তেওঁ যাতে কোনোদিন জেলৰ পৰা ওলাব নোৱাৰে তাৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে। আৰু অসমত যাতে কেতিয়াও ম্যানমাৰৰ পৰা অহা অবৈধ আপোনাৰ কি কয় চুপাৰী ইয়াত যাতে আহিব নোৱাৰে, আৰু চুপাৰীৰ লগত যাতে ড্ৰাগছ আনিব নোৱাৰে, চুপাৰীৰ লগত যাতে অস্ত্ৰ শস্ত্ৰ আনিব নোৱাৰে। মই আকৌ কৈছোঁ, চুপাৰীৰ লগত ড্ৰাগছ আনে, ড্ৰাগছ কেতিয়াও বন্ধ কৰাটো সম্ভৱ নহয় যেতিয়ালৈকে আপোনাৰ এই চুপাৰী চিণ্ডিকেটটো বন্ধ নহয়, তেতিয়ালৈকে অস্ত্ৰ শস্ত্ৰৰ সৰবৰাহ বন্ধ নহয়, যেতিয়ালৈকে চুপাৰী চিণ্ডিকেট বন্ধ নহয়, তেতিয়ালৈকে সোণৰ 2 নম্বৰী কাৰবাৰ বন্ধ নহয়, যেতিয়ালৈকে চুপাৰী চিণ্ডিকেট বন্ধ নহয়। চুপাৰী চিণ্ডিকেটে পুলিচ, আৰ্মি, CRPF, আপোনাৰ ম্যানমাৰ চৰকাৰ, আৰ্মি, তাৰপিছত মণিপুৰ চৰকাৰ, মিজোৰাম চৰকাৰ, অৰুণাচল কি কয় এইটো আপোনাৰ নাগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰৰ পলিটিচিয়ান আৰু
মন্ত্ৰী আৰু অফিচাৰক, পুলিচ অফিচাৰক আৰু টেক্স ডিপাৰ্টমেণ্টৰ মানুহক পইচা দি এই 2 নম্বৰী কাৰবাৰ চলাই আছে। গতিকে তেওঁলোকে গাড়ী ৰেইড নকৰে। সেই গাড়ীৰ ভিতৰত ড্ৰাগছ আহেনে, সেই গাড়ীৰ ভিতৰত মৰণাস্ত্ৰ আহে কোনেও নাজানে। গতিকে তো আব্দুল হান্নান 3জন কুখ্যাত চুপাৰী মাফিয়াৰ ভিতৰত এজন বাবলু। তেওঁৰ পৰা সকলোৱে পইচা লয় কাৰণে, আনকি জাতীয় সংগঠনবিলাকেও পইচা লয় কাৰণে তেওঁৰ বিৰুদ্ধে এটাও শব্দ নলয়। বহুত জাতীয় সংগঠনে, মই সকলো জাতীয় সংগঠনৰ নাম কোৱা নাই, একাংশ জাতীয় সংগঠনে পইচা লয় কাৰণে তেওঁৰ বিৰুদ্ধে মাত নামাতে। আব্দুল হান্নান, দীপাংকৰ দেৱ আৰু অঞ্জন পাল, এই 3জন হ'ল মূল চুপাৰী চিণ্ডিকেটৰ মাফিয়া। আৰু তেওঁলোকক বিজেপি চৰকাৰৰ মন্ত্ৰী আৰু বিজেপিৰ বিষয়ববীয়াই নেতাই তেওঁলোকক পৃষ্ঠপোষকতা কৰে। গতিকে এই 3জনকে গ্ৰেপ্তাৰ কৰি কোনোদিন জেলৰ পৰা উলিয়াব নোৱাৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আব্দুল হান্নানক যাতে সোনকালে বেইল নিদিয়ে আৰু পইচা খাই যাতে পুলিচ মেনেজ নহয়, তাৰ কাৰণে মই সকীয়াই দিছোঁ। আৰু এই মুহূৰ্তত আমি অখিল গগৈৰ মন্তব্য শুনালোঁ। আৰু অখিল গগৈয়ে এক গুৰুতৰ অভিযোগ অনা পৰিলক্ষিত হৈছে, যিহেতু আৰক্ষীয়ে এনকাউণ্টাৰ কৰাৰ পিছতেই কেইবাটাও নতুন দিশ উন্মোচিত হোৱা পৰিলক্ষিত হৈছে। আব্দুল হান্নান তথা বাবলুৱে চুপাৰী চিণ্ডিকেটৰ মূল মাষ্টাৰ মাইণ্ড হিচাপে অখিল গগৈয়ে ক'ব বিচাৰিছিল। আৰু অখিল গগৈয়ে দীৰ্ঘ সময়ৰ পৰা সেই বাবলুৰ বিৰুদ্ধে বহু সক্ৰিয়ভাৱে স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। তেনে সময়তে কিন্তু অখিল গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তেখেতৰে কৰ্মচাৰীসকলে। অখিল গগৈয়ে 3 কোটি টকা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে কিন্তু অখিল গগৈয়ে এনকাউণ্টাৰ হোৱাৰ দিনাখনেই কৈছিল যে অসম আৰক্ষীক মেনেজ কৰে, মিজোৰাম আৰক্ষীক মেনেজ কৰে, অসমৰ জাতীয় সংগঠনক মেনেজ কৰে। আৰু সেই অভিযোগৰ পিছতে এই সমগ্ৰ বিষয়টোৱে এটা নতুন মূৰ লোৱা পৰিলক্ষিত হৈছে। আমি পুনৰবাৰ অখিল গগৈৰ মন্তব্য শুনাব বিচাৰিছোঁ। ভাল লাগিছে। মোৰ জীৱনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায় আছিলে দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম। মই চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে আটাইতকৈ বেছিকৈ ধৰা মানুহজন মই। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আটাইতকৈ বেছি চুপাৰী চিণ্ডিকেট, কয়লা চিণ্ডিকেট আৰু অন্যান্য চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, পাণৰ চিণ্ডিকেট, যিমানবিলাক চিণ্ডিকেট আছে যিবিলাকে আমাৰ বস্তুবিলাকৰ দাম বঢ়াইছে আৰু ৰাজহ সংগ্ৰহত অভাৱ সৃষ্টি কৰিছে, আৰু যাৰ 2 নম্বৰী টকাৰে পলিটিচিয়ানবিলাক চলে, একাংশ পলিটিচিয়ান চলে, সেই চিণ্ডিকেটৰ বিৰুদ্ধে আটাইতকৈ সৰব যদি আছিলে আৰু আছোঁ, সেয়া হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল আৰু অখিল গগৈ। মই জীৱনত এজন মানুহক একেবাৰে ভিলেন হিচাপে প্ৰতিষ্ঠা কৰিছিলোঁ। তেওঁৰ নাম আব্দুল হান্নান ওৰফে বাবলু। কালি বাবলুক গ্ৰেপ্তাৰ কৰিলে, পৰহি ৰাতি বাবলুক গ্ৰেপ্তাৰ কৰিলে। মই তাৰ কাৰণে অসম পুলিচক ধন্যবাদ জনাওঁ। কিন্তু অসম পুলিচে যাতে তেওঁক বেইল দি নিদিয়ে, তেওঁৰ ওপৰত যাতে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰে, আৰু তেওঁ যাতে কোনোদিন জেলৰ পৰা ওলাব নোৱাৰে তাৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে। আৰু অসমত যাতে কেতিয়াও ম্যানমাৰৰ পৰা অহা অবৈধ আপোনাৰ চুপাৰী ইয়াত যাতে আহিব নোৱাৰে, আৰু চুপাৰীৰ লগত যাতে ড্ৰাগছ আনিব নোৱাৰে, চুপাৰীৰ লগত যাতে অস্ত্ৰ শস্ত্ৰ আনিব নোৱাৰে। মই আকৌ কৈছোঁ, চুপাৰীৰ লগত ড্ৰাগছ আনে, ড্ৰাগছ কেতিয়াও বন্ধ কৰাটো সম্ভৱ নহয় যেতিয়ালৈকে আপোনাৰ এই চুপাৰী চিণ্ডিকেটটো বন্ধ নহয়, তেতিয়ালৈকে অস্ত্ৰ শস্ত্ৰৰ সৰবৰাহ বন্ধ নহয়, যেতিয়ালৈকে চুপাৰী চিণ্ডিকেট বন্ধ নহয়, তেতিয়ালৈকে সোণৰ 2 নম্বৰী কাৰবাৰ বন্ধ নহয়, যেতিয়ালৈকে চুপাৰী চিণ্ডিকেট বন্ধ নহয়। চুপাৰী চিণ্ডিকেটে পুলিচ, আৰ্মি, CRPF, আপোনাৰ ম্যানমাৰ চৰকাৰ, আৰ্মি, তাৰপিছত মণিপুৰ চৰকাৰ, মিজোৰাম চৰকাৰ, অৰুণাচল এইটো আপোনাৰ নাগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰৰ পলিটিচিয়ান আৰু মন্ত্ৰী আৰু অফিচাৰক, পুলিচ অফিচাৰক আৰু টেক্স ডিপাৰ্টমেণ্টৰ মানুহক পইচা দি এই 2 নম্বৰী কাৰবাৰ চলাই আছে। গতিকে তেওঁলোকে গাড়ী ৰেইড নকৰে। সেই গাড়ীৰ ভিতৰত ড্ৰাগছ আহেনে, সেই গাড়ীৰ ভিতৰত মৰণাস্ত্ৰ আহে কোনেও নাজানে। গতিকে তো আব্দুল হান্নান 3জন কুখ্যাত চুপাৰী মাফিয়াৰ ভিতৰত এজন বাবলু। তেওঁৰ পৰা সকলোৱে পইচা লয় কাৰণে, আনকি জাতীয় সংগঠনবিলাকেও পইচা লয় কাৰণে তেওঁৰ বিৰুদ্ধে এটাও শব্দ নলয়। বহুত জাতীয় সংগঠনে, মই সকলো জাতীয় সংগঠনৰ নাম কোৱা নাই, একাংশ জাতীয় সংগঠনে পইচা লয় কাৰণে তেওঁৰ বিৰুদ্ধে মাত নামাতে। আব্দুল হান্নান, দীপাংকৰ দেৱ আৰু অঞ্জন পাল, এই 3জন হ'ল মূল চুপাৰী চিণ্ডিকেটৰ মাফিয়া। আৰু তেওঁলোকক বিজেপি চৰকাৰৰ মন্ত্ৰী আৰু বিজেপিৰ বিষয়ববীয়াই নেতাই তেওঁলোকক
পৃষ্ঠপোষকতা কৰে। গতিকে এই তিনিওজনকে গ্ৰেপ্তাৰ কৰি কোনোদিন জেলৰ পৰা উলিয়াব নোৱাৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আব্দুল হান্নানক যাতে সোনকালে বেইল নিদিয়ে আৰু পইচা খাই যাতে পুলিচ মেনেজ নহয় তাৰ কাৰণে মই সকীয়াই দিছোঁ।